10 লাখ কন্যা বা 1 নিযুত মইনাক আমি উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে তেওঁলোকক আমি উচ্চতৰ মাধ্যমিক পৰ্যায়ত মাহত 1000 টকা স্নাতক বা ডিগ্ৰী পৰ্যায়ত 1250 টকা আৰু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত আমি 2500 টকা কৰি 10 মাহৰ বাবে আমি তেওঁলোকক আগবঢ়াম যোৱা বছৰ ৰাজ্যৰ 1,61,302 গৰাকী ছাত্ৰীয়ে এই নিযুত মইনা আঁচনিৰে উপকৃত হ'ব পাৰিছিল মোৰ মৰমৰ ভাগিন নিযুত মইনা এতিয়া দ্বিতীয় বছৰলৈকে উত্তীৰ্ণ হ'ল প্ৰথম বছৰৰ ছাত্ৰী দ্বিতীয় বছৰ পালে আৰু প্ৰথম বছৰত নতুন নতুন ভাগিনসকলে নামভৰ্তি কৰিলে এইবাৰ আমি নিযুত মইনা আঁচনি 1,61,302 গৰাকী ছাত্ৰীৰ বিপৰীতে 3,50,265 গৰাকী ছাত্ৰীলৈ আগবঢ়াম এই পৰিসংখ্যাটোৱে বহুত ডাঙৰ কথা কয় আমি যদি চাওঁ 1,60,000ক যদি আমি 2ৰে পূৰণ কৰোঁ তেতিয়াহ'লে এই বছৰ 2,20,000 ছাত্ৰীয়ে নিযুত মইনা আঁচনি পাব লাগিছিল কিন্তু তাৰ বিপৰীতে এই বছৰ 3,50,000 3,20,000ৰ পৰিৱৰ্তে 3,50,000 ছাত্ৰীয়ে নিযুত মইনা আঁচনি লাভ কৰিব অৰ্থাৎ আমাৰ শিক্ষা ক্ষেত্ৰখনত 30,000 নতুন ছাত্ৰীয়ে নামভৰ্তি কৰিছে যি আমাৰ অসমৰ বাবে অত্যন্ত আনন্দৰ বাতৰি হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ত 12,282 গৰাকী ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিছে আৰু মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যায়ত 14,200 ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিছে তাৰ লগত সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে প্ৰথম বছৰৰ পৰা দ্বিতীয় বৰ্ষলৈ যাওঁতে কোনো এগৰাকী ছাত্ৰীয়ে কলেজ এৰা নাই বিশ্ববিদ্যালয় এৰা নাই নিযুত মইনা আঁচনিয়ে মহাবিদ্যালয়ত ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ পৰা যাতে তেওঁলোক আঁতৰি যাব নালাগে তাৰো এক লক্ষ্য আমি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ আজিৰ এই সভাতে মই নিযুত মইনা আঁচনিখনৰ আৰু কেইটামান দিশ মই ক'ব বিচাৰিছোঁ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফৰ্থ ছেমিষ্টাৰ এই আঁচনিখনৰ লগত জড়িত হৈছে আজিৰ সভাতে আমি আকৌ সংকল্প লৈছোঁ যে ডিগ্ৰী থাৰ্ড ইয়াৰ ফিফ্থ ছেমিষ্টাৰত পঢ়ি থকা ছোৱালীসকলকো আমি নিযুত মইনা আঁচনি দিম সেই সংকল্পও আজি আমি ইয়াতে ঘোষণা কৰিছোঁ এই বছৰত আমি আৰু দুটা নতুন আঁচনি আনিছোঁ এটা হৈছে মেট্ৰিক পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে যাতে কিতাপ পত্ৰ কিনিব পাৰে পৰীক্ষাৰ বাবে নিজক সাজু কৰিব পাৰে 15 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষা নোহোৱালৈকে আমি তেওঁলোকক মাহত 300 টকাকৈ তেওঁলোকৰ একাউণ্টত আমি দি যাম যাতে কোনো এগৰাকী ল'ৰা ছোৱালীয়ে টকাৰ অভাৱত নোট এখন কিনিব নোৱাৰাকৈ থাকে কিতাপ এখন কিনিব নোৱাৰাকৈ থাকে আজি নিযুত মইনা আঁচনি পোৱা ছাত্ৰীসকলক মই কি দিম নকওঁ ফেব্ৰুৱাৰী মাহত মই আপোনালোকক আৰু এটা উপহাৰ দিম যিটো উপহাৰে আপোনালোকক পঢ়িবৰ বাবে আৰু বেছি উৎসাহিত কৰিব আজি মই নকওঁ সেয়া মই ফেব্ৰুৱাৰী মাহত আপোনালোকক নিজে নিযুত মইনা আঁচনিৰ লগত আৰু এটা ভাল উপহাৰ মই আপোনালোকলৈকে পঠাম যাতে আমি সকলোৱে নিজৰ পঢ়া শুনাত আমি সকলোৱে
ধৈৰ্য আৰু মনোযোগেৰে সৈতে আগবাঢ়ি গৈ থাকিব পাৰিম। আজি আমাৰ সমগ্ৰ অসমতে 3.5 লাখ ছাত্ৰীয়ে আমাৰ এই সভাত উপস্থিত আছে। মই 3টা পৰামৰ্শ দিম। আমাৰ অসমত এটা ধাৰণা আছে যে ঘৰত যদি ছোৱালী, সেই ছোৱালীক আমি সোনকালে বিয়া দিব লাগে। বহুতে ভাবে যে ছোৱালীক বিয়া দিলে আমাৰ দেউতাকসকলৰ এটা ডাঙৰ দায়িত্ব পালন হ'ব। মই বিশ্বাস কৰোঁ আজি আমাৰ অসমত সেই পৰিৱেশ সলনি হৈছে আৰু সলনি হ'ব। মই আমাৰ ছাত্ৰীসকলক অনুৰোধ কৰিম, দেউতাক মাক যেনেকৈ সলনি হ'ব, আমিও দেউতা মাক আমি বিশ্বাস দিব লাগিব যে আমিও আমাৰ ভাইৰ দৰে, আমিও আমাৰ ককাইৰ দৰে, আমিও ঘৰখনৰ শ্ৰীবৃদ্ধিত আমিও একোটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিব পাৰোঁ। সেইকাৰণে আমি সদায় আমি আমাৰ পিতৃ মাতৃৰ প্ৰতি দায়বদ্ধ হৈ থাকিম। জীৱনৰ সকলো মুহূৰ্ততে আমি মনত ৰাখিম যে মোৰ দেউতা আৰু মাৰ মৰমৰ বাবে, মোৰ দেউতা মাৰ পৰিশ্ৰমৰ বাবে মই আজি কলেজত পঢ়িব সুবিধা পাইছোঁ আৰু এই সুবিধা গ্ৰহণ কৰি মই নিজক একোটা সুস্থ আৰু নিজৰ ভৰিত থিয় হ'ব পৰা মানৱ সম্পদলৈ সৃষ্টি কৰিম আৰু মোৰ দেউতা মা, মোৰ পৰিয়াল আৰু মোৰ সমাজখনৰ আগবাঢ়ি যোৱাত, শ্ৰীবৃদ্ধি হোৱাত মই সহায় কৰিম। মোৰ মৰমৰ ছাত্ৰীসকল, এইখন আমাৰ অসম, এইখন অসম আমি বহু দূৰ আগুৱাই লৈ যাব পাৰোঁ। এইখন অসমত আজি আমাক এটা পৰিৱেশ লাগে, যি পৰিৱেশত আমি স্নেহৰ কথা ক'ব পাৰোঁ, মৰমৰ কথা ক'ব পাৰোঁ। এখন আত্মবিশ্বাসী ৰাজ্য হিচাপে আমাৰ ৰাজ্যখনক সৃষ্টি কৰিব পাৰোঁ। নিযুত মইনা আঁচনিৰ ধন আজি আমি চেকেদি দিম, যাতে তোমালোকে তোমালোকৰ বেংক একাউণ্টবিলাক এবাৰ পৰীক্ষা কৰি ল'ব পাৰা। তাৰ পিছত প্ৰতি মাহৰ 10 তাৰিখে আমি নিৰন্তৰভাৱে নিযুত মইনা আঁচনিৰ ধন বেংকৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। আমি এটা হেল্পলাইন নম্বৰ দিম, যাতে কোনো যদি লগৰ ছোৱালীৰ একাউণ্টত নিযুত মইনাৰ টকা নোসোমায়, আমাক যাতে অভিযোগ দিব পাৰে। কোনো ছাত্ৰী যদি নিযুত মইনাৰ পৰা বাদ পৰি গৈছে, আকৌ এবাৰ আবেদন কৰিব পাৰে আৰু তেনেধৰণেই আমি নিযুত মইনাক এখন ইউনিভাৰ্চেল সাৰ্বজনীন আঁচনিলৈ ৰূপান্তৰ কৰিম।